শুই আছে নি? আহিবা নেকি? আহিলে মানুহ। কথা আছে দীপক ধান ধান কাটি বিলাকে দেখুৱাব ধান বেছি নাই বজাত হাতী আহি ডাইৰেক্ট পাকঘৰ ভাঙি দিছেহি। তাৰপিছত আহি এইটো ধানত লাগিলেহি, গোটেই ঘৰ ভাঙি আদায় কৰি ধানৰ মেৰ আছিলে তাত গোটেই ধানৰ মেৰটো বাহিৰলৈ উলিয়াই লৈ গৈ ধানখিনি খালে। খাই পেলাই পকা খুটা আছিলে, ৱাল আছিলে, তেওঁ সেয়া ভাঙিলে। ভাঙি মেলি মানুহকেইটা যেনে তেনে ৰুমৰ পৰা বাচি মেলি যেনে তেনে গ'লোঁ আৰু মনতে সাহ এটা লৈ পেলাই। তাৰ আগত এপ্ৰিলৰ 1 তাৰিখে আকৌ পাকঘৰ ভাঙিলেহি, তেতিয়াও বহুত ধান খাই শেষ কৰি দিলে। কিন্তু এতিয়া আমাৰ মানে খাবলৈ অসুবিধা হৈছে, ধান চাউলো নাই আৰু এতিয়া মানে থাকিবলৈ সুৰক্ষা নাই, কাৰণ পাকঘৰ মালঘৰ চব ভাঙি দিলে। এতিয়া ফৰেষ্টৰবিলাকে কিবা এটা ইয়াৰ সুৰক্ষা ল'ব লাগে আৰু তেওঁলোকক আমি জনাইছোঁ। তেওঁলোকে অকল ফটোকপি মাৰি নিছে, ৰেঞ্জাৰ অফিচত জমা দিবলৈ কৈছে। কিন্তু আমাৰ এতিয়া এইখিনি বনাব কাৰণেতো আমাক কিবা এটা সুবিধা দিব লাগে ন। সেই সুবিধাটো দিলেহে আমি মানুহ লগাব পাৰিম। আগৰ পাকঘৰ ভঙা যি ব্যৱস্থা কৰিছিলোঁ তাৰ হাজিৰা লগা আজিও পইচা আমি দিব পৰা নাই। আকৌ এতিয়া মালঘৰ ভাঙি দিছে। এইটো মানে সিহঁতে আমাক থাকিবৰ কাৰণে ফৰেষ্ট কেম্পৰ ফালৰ পৰা কিবা এটা সুৰক্ষা দিয়ক, সাহাৰ্য দিয়ক। আৰু প্ৰতিবাৰে এনেকৈ হাতীয়ে যদি আমাক ভাঙি থাকে আমি কেনেকৈ জীয়াই থাকিম? যিমান হ'লেও আমাৰ থাকিবলৈ অসুবিধা হৈছে, বাসস্থান এটা নাই। তেওঁলোকে কেনেকৈ আমাক কি কৰে? আৰু হাতী ডাইৰেক্ট আহি ইয়াত ভাঙি দিছে, তাৰ সুৰক্ষাৰ কাৰণে ফৰেষ্ট কেম্পৰ ফালৰ পৰা আমাক কিবা এটা দিব লাগে। আৰু ৰেঞ্জাৰ অফিচত কাগজ পত্ৰ দিবলৈ কৈছে, কিন্তু কেতিয়া সুবিধা দিব সেইটো তেওঁলোকে ক'ব নোৱাৰে। আগৰবাৰ দিওঁতে ৰেঞ্জাৰ অফিচত আমি দিছিলোঁ, কিন্তু এই ফৰেষ্ট কেম্পৰ বিতে চহী এটা দিবলৈ থাকি গ'ল। সেইকাৰণে আজি দিবলৈ কৈছিলে, কিন্তু আকৌ যোৱা ৰাতি কালি এইটো যে কৰি দিয়াৰ কাৰণে আজি দিবলৈ নহ'ল। এতিয়া আকৌ বিহু পাছতহে দিবলৈ কৈছে, কিন্তু সুবিধাটো কেতিয়া দিব তেওঁ এতিয়া ক'ব নোৱাৰে। এবছৰ লাগিব পাৰে, 2 বছৰ লাগিব, কিন্তু আমি এইখিনি এতিয়া কেনেকৈ থাকিম?